লখিমপুৰত আয়কৰ বিভাগৰ অভিযান লখিমপুৰ দাস মাল্টি স্পেশালিটি হাস্পতালত অভিযান চলাইছে লগতে ৰিচাৰ্চ এণ্ড ডায়াগনষ্টিক চেণ্টাৰত আয়কৰ বিভাগে চলাইছে অভিযান আৰু কলকাতা আৰু গুৱাহাটীৰ আয়কৰ বিভাগে চলাইছে অভিযান আৰু এই সন্দৰ্ভত আমি অধিক তথ্য জানিবৰ বাবে উত্তৰ অসমৰ ব্যুৰো বুবুল হাজৰিকাৰ সৈতে ফোনযোগে সংযুক্ত হম কিন্তু তাৰ পূৰ্বে আপোনালোকক আমি পুনৰবাৰ জনাব বিচাৰিছো লখিমপুৰত আয়কৰ বিভাগে চলাইছে অভিযান এই মুহূৰ্তত ব্ৰেকিং নিউজ লখিমপুৰ দাস মাল্টি স্পেশালিটি হাস্পতালত অভিযান চলাইছে আৰু লগতে ৰিচাৰ্চ এণ্ড ডায়াগনষ্টিক চেণ্টাৰত আয়কৰ বিভাগে চলাই গৈছে অভিযান কলকাতা আৰু গুৱাহাটীৰ আয়কৰ বিভাগে চলাইছে অভিযান আৰু অধিক তথ্য জানিবৰ বাবে ইতিমধ্যে ফোন লাইন যোগে সংযুক্ত হৈছে উত্তৰ অসমৰ ব্যুৰো বুবুল হাজৰিকা কি উদ্দেশ্য লৈ আয়কৰ বিভাগে অভিযান চলাইছে আৰু শেহতীয়া তথ্যসমূহ কি সামগ্ৰিক তথ্যসমূহ অৰ্থাৎ শেহতীয়া তথ্যসমূহ আমি আপোনাৰ পৰা জানিব বিচাৰিছো বুবুল হাজৰিকা নিশ্চয়কৈ উল্লেখ কৰিব লাগিব যে লখিমপুৰৰ ডক্টৰ দাস মাল্টি স্পেচিয়েলিটি হস্পিটেল আজিৰ পৰা এবছৰ পূৰ্বে তেওঁলোকে অত্যাধুনিকভাৱে তেওঁলোকে তৈয়াৰ কৰিছিল আৰু ইয়াৰ আগতে ডক্টৰ দাস ডায়াগনষ্টিক চেণ্টাৰ এণ্ড ৰিচাৰ্চ চেণ্টাৰ হিচাপে তেওঁলোকে এটা প্ৰতিষ্ঠান তেওঁলোকে তৈয়াৰ কৰিছিল যিটো ডক্টৰ নোমল দাসে তৈয়াৰ কৰিছিল আজিৰ পৰা প্ৰায় 3 দশক পূৰ্বে তাতে আয়কৰৰ এটা তেওঁলোকে বৃহৎ আয়কৰৰ এটা জালিয়াতি তেওঁলোকে ধৰা পেলাইছে আয়কৰ বিভাগৰ ফালৰ পৰা আৰু তাৰ পৰিপ্ৰেক্ষিতত দিল্লী কলকাতাৰ এটা আয়কৰ বিভাগৰ দল আৰু লগতে গুৱাহাটী স্থিত আয়কৰ বিভাগৰ এটা দলে আজি বিয়লি ভাগত লখিমপুৰ জিলা প্ৰশাসন আৰু লগতে লখিমপুৰ আৰক্ষী প্ৰশাসনৰ অনুমোদন সাপেক্ষে এই ডক্টৰ দাস মাল্টি স্পেচিয়েলিটি হস্পিটেল আৰু লগতে ৰিচাৰ্চ চেণ্টাৰ এণ্ড ডায়াগনষ্টিক চেণ্টাৰত তেওঁলোকে তালাচী কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তলৈকে তালাচী অভিযান চলি আছে বিয়লি 3 বজাৰ পৰা এই মুহূৰ্তলৈকে কোনো কৰ্মচাৰীকে বাহিৰলৈ যাবলৈ দিয়া নাই আৰু কোনো লোককে তাত পদাৰ্পণ কৰিবলৈ দিয়া নাই সকলোবিলাক তথ্য পাতি তেওঁলোকৰ কেনেধৰণৰ কি আছে সকলোবোৰ তেওঁলোকে তন্নতন্নকৈ নিৰীক্ষণ কৰা পৰিলক্ষিত হৈছে মূলতে আয়কৰৰ এটা জালিয়াতি বা আয়কৰত কিবা বিসংগতি থকাৰ বাবে এই অভিযান চলোৱা বুলি গম পোৱা গৈছে ধন্যবাদ জনাইছো বুবুল হাজৰিকা শেহতীয়া তথ্যসমূহ আপুনি আমাক জনোৱাৰ বাবে